যোৰহাটৰ নিৰ্বাচনী যুঁজখন মুঠেই সহজ নাছিল, কিয়নো এইবাৰ যোৰহাটত বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে। আৰু যিহেতু আমি দেখা পাই আহিছোঁ যে গৌৰৱ গগৈৰ বয়স হিতেন্দ্ৰনাথ গোস্বামীতকৈ প্ৰায় 25 বছৰ কম। যুৱ প্ৰজন্মক গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰে। তেখেত এগৰাকী সমগ্ৰ দেশতে চৰ্চাত থকা সাংসদ। আৰু তাৰ বিপৰীতে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া ছ'চিয়েল মিডিয়াৰ সৈতে, অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ যিবোৰ প্লেটফৰ্ম আছে, যিবোৰ বৰ্তমানৰ নিৰ্বাচনৰ সময়ত অতিকৈ এক অপৰিহাৰ্য অংগ বুলি বিবেচনা কৰা হয়, সেই ক্ষেত্ৰত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া অভ্যস্ত নহয়। আৰু গৌৰৱ গগৈৰ সৈতে আছিল এটা অতি পেছাদাৰী দক্ষ প্ৰশিক্ষিত টীম, যি এই নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱ গগৈক পেছাদাৰী হিচাপে সহায় কৰি গৈছিল। কিন্তু তাৰ পিছতো যিটো নিৰ্বাচনৰ ফলাফল হ'ল, আমি দেখা পালোঁ যে প্ৰায় 25,000 ভোটৰ ব্যৱধানত গৌৰৱ গগৈয়ে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে যোৰহাট বিধানসভা সমষ্টিত। ইয়াৰ আঁৰৰ কাহিনী কি? অৰ্থাৎ হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতে কোন কোন আছিল বা তেওঁলোকৰ যি নিৰ্বাচনী ষ্ট্ৰেটেজি কি আছিল, যাৰ বাবে জয়লাভ কৰিলে, তাৰ কিছু আভাস দিবৰ বাবে আজি আমি আহিছোঁ। আমি দেখুৱাবলৈ আহিছোঁ যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া ছ'চিয়েল মিডিয়াৰ সৈতে অভ্যস্ত নহ'লেও তেওঁক কিন্তু সহায় কৰিবৰ বাবে এটা বিশেষ দল আছিলে। বিগত বহু নিৰ্বাচনৰ পৰা এই দলটোৱে সহায় কৰি আহিছে। আমি দেখুৱাইছোঁ যে সেইটোৱে ৱাৰ ৰুম। আমি ৱাৰ ৰুম শব্দটো দেখা পাওঁ যেতিয়া যুদ্ধ ক্ষেত্ৰত এখন দেশে আন এখন দেশৰ সৈতে যুঁজ দিবৰ বাবে যিখিনি পৰিকল্পনা কৰে, সেইটোক ৱাৰ ৰুম বুলি কোৱা হয়, য'ত পৰিকল্পনাসমূহ চলে। আৰু তেনেধৰণে যোৰহাটৰ সেই যিখন যুঁজ আছিলে, নিৰ্বাচনী যিখন যুঁজ আছিলে, তাৰ এইটোৱে হৈছে ৱাৰ ৰুম। আৰু এনে এটা বৃহৎ দল আছিলে। ইয়াত যিসকল লোক বৰ্তমান উপস্থিত আছে, তেওঁলোকৰ উপৰিও যোৰহাটৰ একাংশ বিভিন্ন ক্ষেত্ৰৰ লোক আছিলে, যাৰ পৰামৰ্শ, যাৰ পৰিকল্পনা মতে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিলে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া। আমি কথা পাতিম। দিগন্ত গোস্বামী ডাঙৰীয়া আছে, অধিবক্তা। আৰু কি হৈছিলে, কেনেধৰণে আপোনালোকে পৰিকল্পনা কৰিছিলে? আমি জানো যে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই ভালদৰে হোৱাটছআপো নাচায়, ফেচবুকতো তেখেত আছে নাছে নাজানো, তেখেতে ফেচবুক ইত্যাদিৰ সৈতে অভ্যস্ত নহয়। আৰু কোৱা হৈছিল যে জেন জিক প্ৰতিনিধিত্ব কৰে গৌৰৱ গগৈয়ে, যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। আৰু তাৰ বাবে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া এবাৰ পৰাজিত হোৱাটো এক প্ৰকাৰ নিশ্চিত আছিলে। আৰু সমগ্ৰ দেশজুৰি চৰ্চা হৈছিল যে কোনো বিশ্বাস কৰা নাছিল যে গৌৰৱ গগৈ যদি জিকিব বুলি কোনোবাই কয়, অধিকাংশ লোকে বিশ্বাস নকৰে। কেনেধৰণে সম্ভৱ হ'ল? এই ৱাৰ ৰুমত কি চলিছিলে? নাই, আচলতে হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটৰ লগত আজি 40 বছৰ জড়িত। তেখেতে 8টাকে ইলেকশ্যন যোৰহাটৰ পৰা খেলিছে, ছবাৰৰ বিধায়ক। গতিকে আমি এই ক্ষেত্ৰত নিশ্চিত আছিলোঁ যে যোৰহাটত তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব আৰু তেখেত জয়ী হৈ আহিব, কাৰণ যোৰহাটৰ মানুহে তেওঁক বিচাৰে। কিন্তু আপুনি কোৱা কথাটো হয়, তেওঁ ছ'চিয়েল মিডিয়াত একেবাৰে জড়িত নহয় আৰু তেওঁ কেতিয়াও ফেচবুক বৰ বেছিকৈ ব্যৱহাৰ নকৰে। আৰু আমাক এই কথাটো এটা নেগেটিভ হৈছিলে যে তেওঁৰ জেনেৰেশ্যন গেপটোৰ কাৰণে নতুন জেনেৰেশ্যনৰ মানুহখিনিয়ে তেওঁ কৰা কামখিনিৰ কথা বুজি পাইছে নে, বা জনসাধাৰণে তেওঁৰ কৰা কামখিনি বুজি পাইছে নাই। কাৰণ তেওঁ খুব প্ৰচাৰ বিমুখ মানুহ। তেওঁ কি কৰিছোঁ কাকো নকয়গৈ, তেওঁ কাম কৰি থাকে মনে মনে, কিন্তু কাকো একো নজনায়। কিন্তু যিহেতু নিৰ্বাচনৰ কথা আহি গ'ল, ভোট পাব লাগিব, গতিকে মানুহে জানিব লাগিব তেওঁ কি কৰিলে আৰু কি কৰিব। গতিকে সেই কথাটো আমি খুব গুৰুত্ব দিলোঁ। আৰু সেই কথাটো গুৰুত্ব দি পেলাই অকল আমাৰ কাৰণে ইলেকশ্যন জিকা নাই দেই, আমি তেখেতক ছাপৰ্টিভ টিম এটা আমি ছাপৰ্ট দিছিলোঁ। দলে কাম কৰিছে, সকলো কৰ্মীয়ে কাম কৰিছে, আৰু আমাক বিজেপিৰ বিভিন্ন ক্ষেত্ৰৰ নেতৃস্থানীয় ব্যক্তিয়ে আমাক পৰামৰ্শ দিছে, সেইমতে আমি কাম কৰি গৈছোঁ। আৰু সেইমতে কাম কৰি আমি সফল হ'লোঁ বুলি আজি অনুভৱ কৰিছোঁ, ভাবি ভাল লাগিছে। কিন্তু যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ নামটো যোৰহাটৰ পৰা উচ্চাৰিত হ'ল, আমি ভাবিছিলোঁ যে যুঁজখন খুব এখন কঠিন যুঁজ হ'ব, কাৰণ তেওঁ এজন ৰাষ্ট্ৰীয় পৰ্যায়ত নাম থকা নেতা, বিৰোধী দলৰ তেওঁ ডেপুটি লিডাৰ। গতিকে এই ক্ষেত্ৰত আমি খুব কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবিছিলোঁ, আৰু আমি খুব চিৰিয়াছলি লৈছিলোঁ। আৰু চিৰিয়াছলি লৈ পেলাই আমাৰ মাজত কিছুমান বিশেষজ্ঞ ব্যক্তি আছে, কিছুমান অধ্যাপক আছে, আমাৰ কিছুমান বহুত বিশিষ্ট অধিবক্তা আছে, কিছু চিকিৎসক আছে, কিছু অভিযন্তা আছে, বা সমাজৰ নেতৃস্থানীয় ব্যক্তি আছে। সকলোৰ লগত আমি আলোচনা কৰিছিলোঁ যে কোনটো পৰ্যায়ত লৈ গ'লে আমি নিৰ্বাচনটোত কেনেদৰে জয়ী হ'ব পাৰোঁ। আৰু তেওঁলোকৰ অনুৰোধ মতে বা তেওঁলোকৰ মতে, তেওঁলোকৰ পৰামৰ্শ মতে আমি কাম কৰি গৈছিলোঁ। টেকনিকেলি চাউন আমাৰ বাসৱ আছিলে, ৰাজীৱ আছিলে, যিসকলে এআই সহায় লৈছিলে। আৰু আপুনি শুনি আচৰিত হ'ব, আমি আমাৰ এই যুৱ চামটোৰ লগত, মই যুৱ নকৰোঁ বাৰু, যুৱসকল আছে, তেওঁলোকৰ লগত যিখিনি দিল্লী মুম্বাইত থকা আমাৰ বন্ধু আছে, তেওঁলোকে আমাক এআইৰ জৰিয়তে হওক বা ইমেইল কৰি বা হোৱাটছএপ কৰি আমি কিছুমান কণ্টেণ্ট পঠাওঁ, তেওঁলোকে কণ্টেণ্ট লিখি দিয়ে। গান ৰচনা হৈছিলে তেনেদৰে। মুম্বাইত আছিলে আমাৰ গৌতম দাই আমাক গান বনাই পঠাইছে। ঠিক সেইদৰে টেগলাইনসমূহ কি দিলে ভাল হ'ব, মানুহে কি ভাল পাব, সেই কথাটোত আমি গুৰুত্ব দি পেলাই এই নিৰ্বাচনটো পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰ লগতে আমি এটা খুব কথা গুৰুত্ব দিছিলোঁ যে যোৰহাটৰ পৰা এটা বাৰ্তা যাওক,
যে সুস্থ মই সেইটোলৈ আহিম আমি জনালেও বিচাৰিছোঁ যে বিজেপিয়ে তৃণমূল পৰ্যায়ত বা বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে যিধৰণে কাম কৰে আমি দেখা পাইছিলোঁ যে তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকে কৰ্পৰেট ষ্টাইলত তেওঁলোকে কাম কৰে আৰু আমি যোৰহাটত এই যিটো টীম ছ'চিয়েল মিডিয়াই হওক বা ৰাইজৰ মাজলৈ যাবৰ বাবে বা যোৰহাটবাসীয়ে কি ভাল পায় যে যোৰহাটবাসীৰ যিটো চেণ্টিমেণ্ট বা যোৰহাটৰ যিটো ফ্ৰিকুৱেঞ্চি সেইটো হিট কৰিবৰ বাবে কেনেধৰণৰ পৰিকল্পনা কৰিব লাগে এই টীমটোৱে নিৰ্ধাৰণ কৰিছিলে তাৰ সমান্তৰালকৈ যিখিনি ৰাজনীতিৰ বা নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি অৱা কখ আছে সেইখিনি আগবঢ়াই লৈ গৈছিলে বিজেপিৰ কাৰ্যকৰ্তাসকলে আৰু সন্মিলিত প্ৰচেষ্টাত হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই প্ৰায় 25,000 ভোটত জয়লাভ কৰিলে আৰু এই ক্ষেত্ৰত আমি দেখা পাইছিলোঁ যে সমগ্ৰ অসমৰ ভিতৰতে ব্যতিক্ৰম আছিলে যোৰহাটৰ নিৰ্বাচনী প্ৰচাৰ আমি দেখুৱাইছোঁ যে যোৰহাটত আক্ৰমণ প্ৰত্যাক্ৰমণ হোৱা নাছিলে গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই এটা শব্দও উচ্চাৰণ কৰা নাছিলে তেখেতক সমালোচনা কৰা নাছিলে তাৰ বিপৰীতে এগৰাকী ভাল সাংসদ হিচাপে ভাল বক্তা হিচাপে প্ৰশংসা কৰিছিলে এইখিনিও হয়তো নিৰ্বাচনী প্ৰচাৰৰ এটা ষ্ট্ৰেটেজি নিশ্চয় আছিলে আমি দেখা পাইছোঁ যে উন্নয়নক প্ৰাধান্য দিয়া হৈছিলে যে বিভিন্ন ইয়াতে যিখিনি তেওঁলোকে পোষ্টাৰ ইত্যাদি বা ছ'চিয়েল মিডিয়াৰ বাবে যিখিনি মেলাৰ ইত্যাদি নিৰ্মাণ কৰি প্ৰস্তুত কৰিছিলে সেই সকলোখিনি আমি দেখুৱাইছোঁ যে এইবিলাক এই ৰুমটোৰ পৰাই তৈয়াৰ কৰা হৈছিলে আৰু তাত বিৰোধীক আক্ৰমণ নহয় কি উন্নয়ন কৰিলে নিজে কি কাম কৰিলে সেইখিনিক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিলে মানস আছে আৰু মানসৰ মুখস্থ যে যোৰহাটৰ কোনটো ৱাৰ্ডত কিমান ভোটাৰ আছে আৰু ঠিক সেইদৰে বিগত নিৰ্বাচনসমূহত কোনটো এলেকাত কোনে কিমান ভোট পাইছিলে ক'ত কেনেধৰণৰ হোলোঙাপাৰাত কিমান নতুন ভোটাৰ সোমালে তাৰ পৰা কিমানে বিজেপিক ভোট দিব মানুহৰ এইবিলাক একদম নংগ্ৰপণ হয়নে নাই আচলতে সেইটো হিতেন গোস্বামী ডাঙৰীয়াৰ আচলতে ক্ৰেডিট তেখেতে কি হয় যে প্ৰত্যেকটো মানুহ ঘৰৰ পৰ্যন্ত যাবলৈ চেষ্টা কৰে চুবুৰী পৰ্যন্ত যাবলৈ চেষ্টা কৰে আৰু আমি বাধ্যত পৰোঁ যে তেখেতৰ মতে আমি কাম কৰিবলৈ গৈ পেলাই আমি চুবুৰীয়ে গৈ পেলাই আমি সেই মানুহৰ লগত কানেকশ্যনটো কৰাই দিব লাগে মানে কৰিবগৈ লাগে এতিয়া কথাটো এনেকুৱা আহিল যে যোৰহাটটো তেখেতৰ পুৰণা জেগা 35 বছৰ হিতেন গোস্বামী এটা সত্তা হিচাপে কাম কৰিছে তো তেখেত পৰিচিত ইয়াতে আৰু 2 নম্বৰতে ইয়াতে কথাটো হ'ল যে ইমানখিনি ডেভেলপমেণ্ট হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত হিতেন গোস্বামী ডাঙৰীয়াই ইমানখিনি ডেভেলপমেণ্ট কৰিছে সেইখিনি তুলনাবিহীন আচলতে এতিয়া আপুনি যদি ইয়াৰ আগতে আপুনি এটা টেগলাইন দেখুৱালে মই এটা দেখুৱাব খুজিছোঁ আপোনাক যে যোৰহাটৰ চিনাকি নাম হিতেন দা মানেই যে কাম এইটোৰ টেগলাইনৰ বেচিছত আমাৰ গানটো বনিছে যিটো বম্বেৰ পৰা গৌতম চক্ৰৱৰ্তীয়ে বনাই পঠিয়াইছে আমালৈ সেই যোৰহাটৰ চিনাকি নাম হিতেন দা মানেই যে কাম তাৰ অৰ্থটো এইটোৱে যে হিতেন দা কেৱল মাত্ৰ কামত মগ্ন থাকে আৰু তেখেতে নিজেই প্ৰত্যেকটো ফাইল চাই নিজেই প্ৰত্যেকখন কাগজ চাই এতিয়া কথাটো আহিল যে ভোটাৰৰ কথা আপুনি যিটো ক'লে যে প্ৰত্যেকটো চুবুৰী বা প্ৰত্যেকটো যিটো ভোটাৰৰ নখদৰ্পণৰ কথাটো ক'লে এইটো হিতেন গোস্বামী ডাঙৰীয়াৰ নখদৰ্পণত থকা হেতুকে আমি কৰিবলগীয়া হৈছে হোলোঙাপাৰ এতিয়া আপুনি এটা শব্দ ক'লে যে এই ডিলিমিটেশ্যনৰ পাছত হোলোঙাপাৰৰ পৰা প্ৰায় 40,000 ভোটাৰ আমালৈ আহিছিলে তাৰে এইবাৰ ইলেকশ্যনটোত 34,400 ভোটাৰে আমাক ভোটদান কৰিবলৈ মানে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে আৰু আমি তাত আচৰিত হ'ব যে 6,600 ভোটত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ ইয়াৰ আগতে এই গোটেই এৰিয়াটো বিৰোধীৰ দখলত আছিলে বিৰোধীয়ে তাত বিভিন্ন ভোট পোৱাৰ স্বত্তেও কিন্তু বিশেষ তেনেকুৱা ধৰণৰ কাম কৰা নাছিল হিতেন গোস্বামী ডাঙৰীয়াই কি কৰে যে প্ৰত্যেকটো চুবুৰীলৈ যায় এটা বুথত যদি 5টা চুবুৰী আছে আপুনি ধৰি লওক সেই 5টা চুবুৰীলৈ হিতেন গোস্বামী ডাঙৰীয়া 3বাৰ গৈছে চ' ভোটাৰৰ লগত তেখেতৰ যিটো জনসম্পৰ্ক এইটো সম্পূৰ্ণ হৈ আছিলে আৰু তাৰ লগতে আপুনি জানিবলৈ পাই সুখী হ'ব নামঘৰবিলাকৰ লগত হিতেন গোস্বামী ডাঙৰীয়াই সম্পৰ্ক স্থাপন কৰিছিলে তাৰপিছতে আপুনি বিভিন্ন অনুষ্ঠানবিলাকৰ লগত সম্পৰ্ক স্থাপন কৰিছিলে যুৱক সংঘবিলাক খেলৰ ল'ৰা ছোৱালীবিলাকৰ লগত সম্পৰ্ক স্থাপন কৰিছিলে এই গোটেই কাৰবাৰ মানে যিটো কাৰবাৰ যোৱা 2 বছৰ ধৰি হোলোঙাপাৰাত চলিলে আৰু হোলোঙাপাৰৰ ৰাইজে যিটো সমৰ্থন দিলে সেইটো আচৰিত হয় আনএক্সপেক্টেড আছিলে কংগ্ৰেছৰ একদম দুৰ্গ আছিলে হয় আছিলে কংগ্ৰেছৰ দুৰ্গ আছিল তাত কংগ্ৰেছ জিকিছিলে যোৱাবাৰ ইলেকশ্যনত ইভেন সেই এৰিয়াটোৰ পৰা গৌৰৱ গগৈয়ে প্ৰায় 6,000 ভোট বেছিকৈ পাইছিলে আমি এইবাৰ ইলেকশ্যনটোত 6,686টা ভোট প্ৰায় আমি পাবলৈ সক্ষম হৈছোঁ আৰু হিতেন গোস্বামী ডাঙৰীয়াৰ যিটো মানে সত্তা এই সত্তাটো সেই ৰাইজে আঁকোৱালি লৈছে আৰু গোটেই আৰু কেইখনো লাকোৱালি লোৱাৰ ক্ষেত্ৰত আমি দেখুৱাইছোঁ যে এনেধৰণে লেপটপত যিবোৰ মেইলাৰ প্ৰস্তুত কৰা হয় কাৰণ আজিকালি আমি দেখা পাওঁ যে হাতে হাতে মোবাইল এনেকুৱা অতি মানুহ কমেই আছে যি মোবাইল ব্যৱহাৰ নকৰে আৰু মোবাইলত যিখিনি আমি ফিড আহি থকা দেখা পাওঁ এনেধৰণৰ এগৰাকী যুৱক আছে তেখেতৰ তৃতীয়টো প্ৰজন্ম ইয়াৰ পূৰ্বৰ পৰা তেখেতৰ ককাক দেউতাক আৰু বৰ্তমান তেখেতে এনেধৰণৰ নিৰ্বাচনী প্ৰচাৰত সহায় আগবঢ়াই আহিছে যিবিলাক কাম কৰা হয় মই যদি দেখুৱাব পাৰোঁ যদি লেপটপত কেনেধৰণৰ প্ৰস্তুত কৰিছিলে ইয়াৰ পৰাই
পৰিচালনা হৈ আছিলে সেই পেজসমূহ বা ডিজিটেল যিখিনি প্ৰচাৰ সেই প্ৰচাৰসমূহ কৰি থকা হৈছিলে অলপ ক'ব নেকি আপোনাৰ নামটো আৰু কেনেধৰণে আপোনালোকে কাম আগবঢ়াই নিছিলে মোৰ নাম হ'ল কৌশিক হাজৰিকা মইতো সৰুৰ পৰাই দেখি আহিছোঁ মোৰ ককা আগৰ পৰাই জড়িত হৈ আছে চ' জন্মৰ পৰাই দেখি অহা মোৰ এইবাৰ ফাৰ্ষ্ট টাইম আছিলে এইটোৰ লগত জড়িত মই আগতেও বেলেগ বেলেগ ক্লাইণ্টছৰ লগত ডিজিটেল মিডিয়াৰ কাম কৰি আছিলোঁ খালি পলিটিকেল আৰু ছাৰৰ লগত এইবাৰ ফাৰ্ষ্ট টাইম আছিলে খুবেই চেলেঞ্জিং আছিলে এইটো আমি যোনটো মানে যেনেকৈ আগবঢ়াই নিছিলোঁ চবেই মোক গাইড কৰিলে যে আমি কেনেধৰণে আগবাঢ়ি যাব লাগে কেনেকৈ ষ্ট্ৰেটেজি ল'ব লাগে আৰু সেইমতে ময়ো মোৰ 100% দি পেলাই যেনেকৈ ছাৰৰ লগত ঘূৰিলোঁ কাম কৰিলোঁ ভাল লাগিলে মানে খুবেই চেলেঞ্জিং আছিলে আৰু খুবেই ভাল লাগিলে মানে কাম কৰি এইবিলাক আপোনালোকে বনাইছিলে হয় অলপ দেখুৱাই দিব নেকি এইবোৰ ডেভেলপমেণ্টৰ যোনবোৰ আমি বিশেষকৈ ফ'কাছ কৰিছিলোঁ যে ছাৰে যিসমূহ ডেভেলপমেণ্ট কৰিলে লাষ্ট 5 yearsত যোনবোৰ ডেভেলপমেণ্ট হ'ল চ' সেইবিলাক আগলৈ মানে ৰাইজলৈ আমি কেনেকৈ দেখাব পাৰোঁ মানে তেওঁলোকে আজিকালি চবেই মানে মষ্ট অফ দ্য টাইম মানে ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে চ' তাত মানে কেনেকৈ দেখিবলৈ পায় মানে আজিকালি নিউজ পেপাৰত বা কিবা দিলে ইমান হেৰি নহয় মানে চ' ডিজিটেল মিডিয়াত আমি কেনেকৈ ছাৰে কি ডেভেলপমেণ্ট কৰিছে কি যোৰহাটৰ কাৰণে কাম কৰিছে চবখিনি দেখাবলৈ আমি চেষ্টা কৰিলোঁ চ' চববোৰ ভিডিঅ'জ হওক ৰিলছ হওক সেইবোৰ বনাই মেলি পেলাই আমি চবকে দেখালোঁ মানে আৰু লোক আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু হয় 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 বাসৱ দা আছে অলপ ক'ব নেকি যে আপোনালোকে কেনেধৰণে আগবঢ়াই নিছিলে আপুনি কম্পিউটাৰ চায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয় 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 মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ চায়েন্সৰ আমি মানে বেচিকেলি ছাৰৰ যিটো মানে ব্ৰেণ্ড সেই ব্ৰেণ্ডটো নতুন জেনেৰেশ্যনলৈ লৈ যাব খুজিছিলোঁ নতুন জেনেৰেশ্যনৰ যোগেদি সেইটো হৈছে ছ'চিয়েল মিডিয়া সেইটো এটা খুব ডাঙৰ চেলেঞ্জ আছিলে এইটো কাৰণে ছাৰৰ ব্ৰেণ্ডটো আজিকালি ইউনিক মানে অসমত এনেকুৱা ব্ৰেণ্ডৰ পলিটিচিয়ান নাই এতিয়া আমি যেতিয়া ছ'চিয়েল মিডিয়া কাম আৰম্ভ কৰিছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ চেলেঞ্জ পাইছিলোঁ যে আমি আমাৰ যিটো ছ'চিয়েল মিডিয়া ষ্ট্ৰেটেজি আছিলে ক'ৰবাত চেঞ্জ কৰিবলগীয়া হ'ব পাৰে নেকি তেতিয়া মই নহয় মোৰ লগত কমেও 20জনমান ল'ৰা জড়িত হৈ আছিলে মানে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক সহায় কৰিছিলে ইয়াত থকাৰ উপৰিও এতিয়া কথা হৈছিলে কি মই সেই বস্তুটো ছাৰৰ যিটো ব্ৰেণ্ডৰ ভেলু সেই ভেলুটো প্ৰত্যেক সময়ত প্ৰত্যেককে বুজাই ৰাখিবলগীয়া হৈছিলে যে আমাৰ ছাৰৰ ব্ৰেণ্ডটো লৈ ডেট ইজ দ্য USP মানে ছাৰৰ যিটো সততা ছাৰৰ যিটো একাগ্ৰতা ছাৰৰ যিটো কষ্ট কৰিব পৰা ক্ষমতা ছাৰে কোনো শ্বৰ্টকাট নামাৰে গতিকে আমি ছ'চিয়েল মিডিয়াটো শ্বৰ্টকাট মাৰিব নোৱাৰোঁ মানে চিপ বস্তু এটা পষ্ট কৰি আমি ভোট বিচাৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ ছ'চিয়েল মিডিয়া টিমটো আৰু হোল টিমটো এজ এ হোল সেই বস্তুটোত সেই লাইনটোত মই লৈ যোৱাত এটা চেলেঞ্জ পাইছিলোঁ কাৰণ চবেই ভাবে যে এনেকৈ আমি ভিডিঅ' এটা বনাই দিওঁ ছাৰলৈ এনেকৈ AI ইউজ কৰি মিউজিক এটা বনাই দিওঁ সেইটো নহ'ব ছাৰ যেনেকুৱা আৰু মই যিমানটো জানো যে যিখিনি ডিজিটেলি প্ৰচাৰ চলোৱা হৈছিলে সেই গোটেইখিনি অৰ্গেনিক আছিলে অৰ্থাৎ ইয়াত বুষ্টিং কৰা হোৱা নাছিলে ইয়াত যিমান ফলোৱাৰ্ছ হয় যিমান লোকে চাইছে যিমান লোকৰ ওচৰলৈ এইখিনি বাৰ্তা ডিজিটেলি যোৱা হৈছে কোনো বুষ্টিং নাছিলে সকলোখিনি অৰ্গেনিক আছিলে আৰু সেই অৰ্গেনিক হোৱাৰ বাবে তাৰ ফলাফলটো আমি দেখা পালোঁ ইলেকশ্যনৰ নিৰ্বাচনৰ ফলাফলত দেখা পালোঁ সেইটোৱে ক'বলৈ গৈ আছিলোঁ তাৰপিছত যেতিয়া সেই বাৰ্তাটো দিলোঁ তেতিয়া মানুহখিনিকে ছ'চিয়েল মিডিয়া পেজটো চাই গম পালে এইটো সঁচাকৈ ছাৰৰে পেজ মানে মানুহজনৰ পেজটোৰ মাজত একো ডিফাৰেঞ্চ নাপালে মানে প্ৰথম অৱস্থাত আমি চেলেঞ্জ হৈছিলে এই পেজখন হিট এণ্ড ফৰ যোৰহাট প্ৰথমতে 236টা ভিউৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যোৱা বছৰো আছিলে পেজখন কিন্তু এই 5 বছৰ ডৰমেণ্ট হৈ আছিলে তাৰপিছত লাহে লাহে মানুহৰ চাইক'লজিটোতো আমি হিট কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু লাহে লাহে হিট কৰি যেতিয়া লাষ্টৰ কেইদিনত এই পেজখনৰ পৰা 6.5 লাখ 7 লাখ ভিউ আনিছিলোঁ 100% অৰ্গেনিক 1 টকাও খৰচ কৰা নাই আৰু তেতিয়াই মই টিমটোত কৈ পেলাই ৰাতি আহি কওঁহি যে মই স্ক্ৰীনশ্বট মাৰি পঠিয়াই দিওঁ মানে যে আমি 7.5 লাখ ভিউ পাইছোঁ তাৰপিছত আকৌ মই ৰিফ্ৰেছ কৰি চাওঁ সঁচা নে মিছা এইটো মানে আনএক্সপেক্টেড যোৰহাটৰ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 1.5 লাখ ভোটাৰ 1.5 লাখ 1.49 লাখ আছিলে আৰু গতিকে কেনেধৰণে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই ডিজিটেল যিখিনি প্লেটফৰ্মৰ সৈতে অভ্যস্ত নহ'লেও তেখেতৰ যিটো টীম আছিলে গৌৰৱ গগৈ তেনেকুৱা টীম আছে অতিকৈ দক্ষ তেওঁলোক অতিকৈ পেছাদাৰী কিন্তু এই ইয়াত যিসকল আমি দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা কিন্তু হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া বা ফুটা কবিতাও কিন্তু এখেতসকলে লোৱা নাই হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক ভাল পোৱাৰ বাবে এইসকলে নিস্বাৰ্থভাৱে সহায় কৰিছে সেইটো মানে কি হিতেন্দ্ৰনাথ গোস্বামীৰ পৰা ফুটা কৰি ল'বলৈ নাই তেওঁ আমাৰ আদৰ্শ মানে মেইন কথাটো আমি শিকিবলগীয়া বস্তু বহুত আছে এতিয়া ধৰক যাৰ পৰা শিকিবলগীয়া নাই তাৰ পৰাহে কিবা এটা বিচাৰিব আপুনি এজন মানুহৰ পৰা যে ইমান শিকিবলগীয়া আছে নহয় গতিকে সেই আদৰ্শটো শিকোঁতে বাকীখিনি তল পৰে মানে গতিকে আৰু তেওঁ ইলেকশ্যনৰ সময়তো মানুহজন নিজৰ আদৰ্শৰ পৰা 1 ইঞ্চিও ইফাল নহ'ল কিন্তু আচৰিত মোক মানে মানুহজনে যদি কৈ দিয়ে মই এইটো কাম কৰিছিলোঁ
মোৰ 3 দিনৰ কাম কমি যায় বুজি পাইছেনে এতিয়া মই কি কৰিব লাগে মই আপোনাক ক'ব লাগে আপুনি ক'ব দেই ছাৰে এইটো কৰা বুলি বুজি পাইছেনে ছাৰে যদি কৈ দিয়ে মই এইখিনি কাম মই কৰা তেতিয়া আৰু এজন দেখা পাইছোঁ অলপ ক'ব নেকি যে কেনেধৰণে আগবাঢ়িছিলে কেনেধৰণে আপোনালোকে প্ৰচাৰ কাম আগবঢ়াই নিছিলে প্ৰচাৰৰ লগত ইমান জড়িত নাছিলোঁ মই অলপ একাউণ্টছ আৰু পাৰ্মিশ্যনছ এইবোৰ কামেই চাইছিলোঁ পাৰ্মিশ্যন একাউণ্টছ ইত্যাদি সেইখিনি আপুনি অঁ চাইছিলে। অঁ হয়। অৰ্থাৎ এটা সন্মিলিত টীম মই পুনৰবাৰ কৈছোঁ যে ইয়াত বহু সংখ্যকে প্ৰচাৰ বিমুখ হয় তেওঁলোকে কেমেৰাৰ সন্মুখত আহিব বিচৰা নাই আৰু এনেধৰণৰ আৰু একাংশ লোক আছে যি বাহিৰৰ পৰা থাকি এই সমগ্ৰ প্ৰচাৰ ব্যৱস্থাটোত সহায় সহযোগিতা আগবঢ়াই গৈছিলে কেনেধৰণে জড়িত হৈ আছিলে মই আমাৰ ছ'চিয়েল মিডিয়া টীমটোৰ লগত আছিলোঁ তাৰপিছতে আমাৰ যিখিনি প্ৰচাৰ আছিলে হৰ্ডিংছ তাৰপিছতে প্লেনিং কৰা মানে ৰাতি হ'লে য'ত বাঘ ওলায় দিনত আমি গৈ পেলাই তাত হোলোঙাপাৰাত আমি হৰ্ডিং মাৰি থৈ আহোঁ সিমানলৈকে আমি ছাৰৰ লগত আছিলোঁ আৰু বহুত ভাল লাগে আমি প্ৰত্যেক বছৰে থাকোঁ এইবছৰ বুলি নহয় এইবছৰ আপুনি এই ৱাৰ ৰুমটো আমাৰ দেখুৱাই দিলে কিন্তু এটা মই ইণ্টাৰেষ্টিং কথা এটা ক'ব বিচাৰিছোঁ যে এই লোকসকলক আপোনালোকক কিন্তু আমি হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া সোঁৱাইবাৰ কেতিয়াও দেখা নাপাওঁ আপোনাক মই এজনকো দেখা পোৱা নাই যে নিৰ্বাচনৰ পিছত যেতিয়া এজন প্ৰাৰ্থী যে জয়লাভ কৰে তেখেতৰ ঘৰলৈ গৈ বা তেখেতৰ কাষত ৰৈ ফটো মাৰি সেই ফটো ছ'চিয়েল মিডিয়াত দিয়া আমি দেখা পাওঁ কিন্তু আপোনালোকৰ এজনকো মই তেখেতৰ লগত মই বাতৰি কৰিবলৈ গৈছোঁ কিন্তু আপোনালোকৰ এজনকো দেখা পোৱা নাই কিন্তু তাতে নাই আমিও আচলতে তেখেতৰ যিখিনি আদৰ্শ সেইখিনিয়ে মানি চলোঁ প্ৰচাৰটো কথা নহয় আমি কৰ্মটোৰ ওপৰতে বিশ্বাস কৰোঁ আৰু আমি যোনটো নিস্বাৰ্থ কৰ্ম কৰোঁ সেইটোৰে আমি অকণমান কিবা এটা তেখেতৰ পৰা ফল পাওঁ হিতেন্দ্ৰ ফৰ যোৰহাট অলপ দেখুৱাই দিব নেকি আমি দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ কেইবাটাও পেজ আছিলে আৰু হোৱাটছআপ গ্ৰুপৰ পৰা আৰম্ভ কৰি এনেধৰণে বহুখিনি ক্ষেত্ৰত বহুখিনি এইসকল লোকে এনেধৰণে প্ৰচাৰ চলাই গৈছিলে আৰু তাৰ ফলাফল শেহতীয়াকৈ নিৰ্বাচনৰ যি ফলাফল তাত প্ৰতিফলিত হ'ল আৰু আপুনি কিবা এটা ক'ব বিচাৰিছিলে মই কথা ক'ব খুজিছোঁ যে আপুনি মানে এওঁলোক মানে উৰুণে পক্ষীৰ নিচিনা ৰাজনীতিৰ লগত আমাৰ কোনো সম্পৰ্ক থাকে কিন্তু আমি হিতেন্দ্ৰ ইলেকশ্যন বুলি কোৱাৰ লগে লগে গোটেইখিনি আহি গোট খাহি মানে নিৰ্বাচনৰ সময়ত আহি পেলাই গোটেইখিনি ইয়াত গোট খাহি উৰণীয়া পক্ষীৰ আমি দেখা পাইছোঁ যে কেইবাগৰাকীও যুৱক গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰত কিন্তু এই নিৰ্বাচনৰ বাবে ছুটী লৈ তেওঁলোকৰ নিজৰ ব্যৱসায় এৰি যোৰহাটলৈ আহিছে প্ৰায় 20-25 দিন যোৰহাটত বহি লৈছে আৰু আপোনালোকৰ এই নিৰ্বাচনী যিটো প্ৰক্ৰিয়া আছে তাত সহায় সহযোগিতা আগবঢ়াইছে হয়নে হয় একেবাৰে সত্য কথা মই এটা কথা নাম ল'বই লাগিব গৌতম দাই মুম্বাইত কাম কৰে গৌতম চক্ৰৱৰ্তী গৌতম দাই মুম্বাইৰ পৰা আমাক গানটো বনাই পঠায় যে হিতেন্দ্ৰৰ যিটো গান থাকে আমাৰ ইয়াত লিখি পঠোৱা হয় গৌতম দাই মানুহ পঠায় আমি লিখি পঠাই ইয়াত গান কৰা হয় আৰু তেওঁ মুম্বাই ষ্টুডিঅ'ত বহি পেলাই সেই গানটো বনাই আমাক ৰেডি কৰি পঠায় ধন্যবাদ জনাইছোঁ মই সামৰিব লাগিব আৰু আমি দেখুৱালোঁ আজি এই যিটো ৱাৰ ৰুম অৰ্থাৎ হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া জয়লাভ কৰাৰ পিছফালে তেখেতৰ প্ৰচাৰৰ বাবে বা অন্যান্য কাম কাজৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ যিসকলে বহু কষ্ট কৰি আহিছে তেওঁলোকৰ উপৰিও এই যিটো তেওঁৰ ব্যক্তিগত যিটো প্ৰচাৰ বা অন্যান্য ক্ষেত্ৰত সহায় কৰা যিটো দল আছিলে সেই দলটোৰ যিটো ৰুমত বহি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালিত কৰিছিলে আজি আমি দেখুৱালোঁ গতিকে হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াই নিজে ছ'চিয়েল মিডিয়াৰ সৈতে অভ্যস্ত নহ'লেও তেওঁৰ পিছফালে কিন্তু এনে একাংশ অতি দক্ষ লোক আছে যাৰ বহুখিনি কষ্টৰ বাবে তেখেতে যোৰহাটবাসীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু গৌৰৱ গগৈৰ দৰে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক বহু ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হ'ল আৰু বৰ্তমান আজিৰ তাৰিখত সমগ্ৰ দেশজুৰি এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ